তো আপাৰ আইডি বনাবলৈ প্ৰথমে আপুনি আপাৰ আইডি ক্ৰিয়েট বুলি গুগলত চাৰ্চ কৰক আৰু ডিজিলকাৰত আপুনি ক্লিক কৰক। তাৰপিছত আপাৰ আইডিত আকৌ ক্লিক কৰক, লগইন ৰেজিষ্ট্ৰেশ্যনত আকৌ ক্লিক কৰক, মোবাইল নাম্বাৰ এণ্টাৰ কৰি পেলাই কণ্টিনিউত ক্লিক কৰক। তাৰপিছত অকণমান ৱেইট কৰক, OTP এণ্টাৰ কৰি পেলাই আকৌ ভেৰিফাইড ক্লিক কৰক। OTP ভেৰিফাই কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচখন খুলি আহিব। আপুনি ইয়াতে নেম এজ পাৰ আধাৰ কাৰ্ডৰ মতে নামটো বহুৱাই দিব, ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব, জেণ্ডাৰটো ছিলেক্ট কৰি দিব, আইডেণ্টিটি ভেলুত আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব, আইডেণ্টিটি টাইপত আপুনি নিউ এডমিশ্যন বুলি ক্লিক কৰি দিব। তাৰপিছত আই এম ষ্টুডেণ্ট এট আপুনি নিজৰ কলেজৰ নামটো চাৰ্চ কৰিব, যদি নাপায় তেনেহ'লে আপুনি নিজৰ ইউনিভাৰ্চিটিৰ নামটো এণ্টাৰ কৰি দিব। তাৰপিছত এডমিশ্যনেল ইয়াৰটো আপুনি বহুৱাই দিব। তাৰপিছত গেট ডকুমেণ্টত ক্লিক কৰি পেলাই অকণমান ৱেইট কৰিব, এনেকৈ ফেটচিং হৈ থাকিব। অকণমান টাইম ৱেইট কৰি পেলাই, ৱেইট কৰাৰ পিছত আপোনাৰ তাতে গ' টু ইছ্যু ডকুমেণ্টত ক্লিক কৰিব। তাৰপিছত আপুনি ডাউনলোড বুলি অপশ্যনত PDF ক্লিক কৰি পেলাই আপুনি ডাউনলোড কৰিব পাৰিব। এনেকৈ আপুনি নিজৰ আপাৰ আইডি বনাব পাৰিব।